NRCNৰ মুখ্য কাৰ্যালয়ত কেম্প হেবৰ্ণত শনিবাৰে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় জেনেৰেল খুলে কন্যাকাৰক। নগা আৰ্মীয়ে শূন্যলৈ গুলী নিক্ষেপ কৰি সামৰিক মৰ্যাদাৰে শ্ৰদ্ধাঞ্জলি জনোৱা হয় তেওঁক। নুমলীগড়ত দৈগুৰুঙত ৰাখি থোৱা এটা ড্ৰামত দ্ৰুতবেগী বাইকৰ খুন্দা। দুৰ্ঘটনাত পলাশ গগৈ নামৰ এজন যুৱকে প্ৰাণ হেৰুওৱাৰ লগতে আহত হয় সমীৰণ বড়ো নামৰ এজন লোক। 7জনকৈ নিৰীহ লোকে সেনা সন্ত্ৰাসবাদীৰ সংঘৰ্ষত প্ৰাণ হেৰুওৱাৰ সন্দৰ্ভত জম্মু কাশ্মীৰৰ ৰাজ্যপাল সত্যপাল মালিকৰ বৈঠক। সেই বৈঠকত জম্মু কাশ্মীৰৰ প্ৰশাসনৰ শীৰ্ষ বিষয়াৰে উক্ত ঘটনা সন্দৰ্ভত আলোচনাত মিলিত হয়। তিনিদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া বন্দুংদুপা নাট্য কলা কেন্দ্ৰত নৱম আন্তঃৰাষ্ট্ৰীয় নাট্য সমাৰোহ শনিবাৰে আৰম্ভ হয়। দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ অধ্যাপক HS শিৱপ্ৰকাশে মুকলি কৰা অনুষ্ঠানটোত প্ৰদৰ্শিত হ'ব দেশ-বিদেশৰ 7খনকৈ নাটক। ইংলেণ্ডক পৰাস্ত কৰি শনিবাৰে হকী বিশ্বকাপ ছেমিফাইনেলত বিজয় সাব্যস্ত কৰে বেলজিয়ামে। ইংলেণ্ডক 6-0 গলত পৰাস্ত কৰি উৎফুল্লিত হৈ পৰে বেলজিয়ামৰ খেলুৱৈসকল। পূৰ্বৰ তুলনাত পঞ্চায়ত নিৰ্বাচনত কাছাৰত বিজেপিৰ স্থিতি সবল হৈছে। শনিবাৰে কাছাৰ জিলাৰ বিজেপিয়ে এক সংবাদমেল যোগে এই ঘোষণা কৰি ভোটদাতা ৰাইজক ধন্যবাদ জ্ঞাপন কৰে। মহানগৰীৰ হোটেল ভিভাণ্টা বাইতাজত শনিবাৰৰ পৰা দুদিনীয়াকৈ আৰম্ভ হৈছে ইষ্ট ইণ্ডিয়া ফেশ্বন উইক। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে উদ্বোধন কৰে এই অনুষ্ঠান। গোৱালপাৰাৰ লক্ষীপুৰ আৰক্ষীয়ে শনিবাৰে গ্ৰেপ্তাৰ কৰে 5টাকৈ দুৰ্ধৰ্ষ বাইক চোৰক। বাইক চোৰ কেইটাৰ পৰা আৰক্ষীয়ে জব্দ কৰে 9খনকৈ চুৰি বাইক। শনিবাৰে নলবাৰীৰ মুককুচিত ৱেগনাৰ আৰু বাইকৰ মাজত সংঘটিত হয় মুখামুখি সংঘৰ্ষ। দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় 2জনকৈ লোক। নুৰজামাল চৰকাৰে ব্যক্তিগত আক্ৰোশৰ বাবে মোৰ পদত্যাগৰ দাবী তুলিছে। যদি ৰাহুল গান্ধীয়ে নিৰ্দেশ দিয়ে তেন্তে মই 1 ছেকেণ্ডতে পদত্যাগ কৰিম। শনিবাৰে এই মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। 2021ত আমি শাসনলৈ আহিম। পঞ্চায়ত নিৰ্বাচনে প্ৰমাণ কৰিলে বিজেপিত খহনীয়া আৰম্ভণি হৈছে। হিমন্তই নিজেই অচল হৈ যাব। শনিবাৰে সংবাদমেলত বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ এই মন্তব্য কৰে তৰুণ গগৈয়ে। বেংগালুৰুত অনুষ্ঠিত অল ইণ্ডিয়া ছিনিয়ৰ ৰেংকিং বেডমিণ্টন ছিংগলছৰ শাখাত চেম্পিয়ন খিতাপ অসম কন্যা অস্মিতা চলিহাৰ। এয়াৰ ইণ্ডিয়াৰ আৰুষি কাশ্যপক পৰাস্ত কৰি এই খিতাপ লাভ কৰে তেওঁ। কংগ্ৰেছৰ কাৰণে ধনেই সকলো। শাসনকালত দেশখনক আৰ্থিকভাৱে কোঙা কৰিলে কংগ্ৰেছ চৰকাৰে। এই মন্তব্য শনিবাৰে প্ৰদান কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অন্ধ্ৰপ্ৰদেশ আৰু তামিলনাডুত বিগত 2টা দিনত হ'ব পাৰে প্ৰবল বৃষ্টিপাত। বতৰ বিজ্ঞান কেন্দ্ৰই কৰিলে এই ঘোষণা। শ্ৰীলংকাৰ ৰাজনৈতিক সংকট। শনিবাৰে প্ৰধানমন্ত্ৰী মহিন্দা ৰাজপক্ষই কৰিলে পদত্যাগ। ভাৰত চৰকাৰে মোৰ ঋণৰ ওপৰত গুৰুত্ব দিয়া নাই। মোক ভাৰতবৰ্ষলৈ ঘূৰাই নিয়াৰ ক্ষেত্ৰতহে গুৰুত্ব দিছে। শনিবাৰে সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰিলে বিজয় মালিয়াই। দেশত কৃষকৰ আত্মহত্যাৰ বাবে সম্পূৰ্ণৰূপে দায়ী মোদী চৰকাৰ। সংবাদ মাধ্যমৰ সন্মুখত শনিবাৰে এই মন্তব্য কৰিলে হিন্দুত্ববাদী নেতা প্ৰবীণ টেগাৰীয়াই। উত্তৰ প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা। মাৰুতি গাড়ী আৰু ছাফাৰীৰ মাজত সংঘটিত হয় সংঘৰ্ষ। এই দুৰ্ঘটনাত 3জন লোক থিতাতে নিহত হোৱাৰ লগতে 4জনকৈ লোক গুৰুতৰভাৱে আহত হয়। হাৰিয়ানাৰ ৰেৱাৰী ৰোহটক ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় পথ দুৰ্ঘটনা। থিতাতে নিহত হয় 2জনকৈ লোক। 2019 চনৰ 8 মাৰ্চত সমগ্ৰ দেশতে মুক্তি পাব সুজয় ঘোষৰ পৰিচালিত হিন্দী ছবি বদলা। ছবিখনত অভিনয় কৰিছে অমিতাভ বচ্চন আৰু তাপসী পাণ্ডুৱে।